আপোনালোকৰ দিনত সোণৰ দামটো ভালকে বুজি নাপালো এনে তোলা হিচাপে কিমান হ'ব দাম তোলা হিচাপো বেছি নকৰোঁ 1 তোলাত 50 টকা 80 টকা 60 টকা দলনি দুপনি আমি চাই ভনী ৰমেও নিনিয়ে মাই মাটি জোখা মইনাহে আমাক লৈ যোৱা খেজেনা ধাৰতে মাৰি নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অন্যটি ভিডিঅ'লৈ বন্ধুসকল বহুদিনৰ আগতে মই এটা ভিডিঅ' দিছিলোঁ আপোনালোকক এই আইতাগৰাকী 104 বছৰ হৈছে টোটেল এতিয়ালৈকে ভিডিঅ'টো বহু মৰম দিলে তাৰ বাবে ধন্যবাদ আৰু আজি পুনৰবাৰ আইতা আমাৰ ঘৰলৈ আহিলে গতিকে মই ভাবিলোঁ যে কি আইতাৰ লগত পুনৰ এটা ভিডিঅ' বনাওঁ আৰু আগৰ দিনৰ বহু নজনা কথা জানো বুলি ভাবি পিনে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ গতিকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ আপোনালোকে চাব বুলি আশা ৰাখিছোঁ আইতা জলপান খাওক বিহুত জলপান খালে নাই বিহুত জলপান খালে নাই বিহুত বিহুৰ পৰা অকল এদিনহে মুড়ি কেইটামান দে নাই খোৱা কেলে অকল সাজ খাই আছে অকল সাজ খালেও নাখালেও ৰাতিপুৱা সেই আটা পিঠা বনাই এনেকে দিয়ে সান্দহ মুখতে দিয়া সান্দহ খালে গেছ হয় গেছ হয় এইবিলাক চিৰা জলপান নফাল দিং দে তোক কমাই ল জন্তি তোমালে কমটি গ'লে আহাচোন আইতাহঁত থৈ লয় অলপ এইখিনি চিৰা যোনটিয়ে বনাইছিলে ক'ত বনাইছিল মেচিনত হয় আমি আগতে অলপ খুন্দো নেকি সান্দহ চিৰা কি ঢেৰ চিৰা খুন্দিছিলে নি 20 কেজিলৈকে খুন্দো ভৰি বিষাই যায়গে এজনী নহ'লে দুজনী তিনিজনী গোট খায়ো খাবলৈ নাই দিয়া কথা ক'বলৈ কৈছে একেবাৰে এবাৰ সেই চিৰা খোলা এৰি থৈ আগৰ দিনত আঠি বিহু কৰে নহয় ঢোলৰ মাত শুনি পেঁপা মাত শুনি আৰু খোলাখন দাইটো ঘৰতে তিনিজনী সান্দহ খুন্দি চুঙা লৈ তাৰপৰা ঢোল পেঁপা মাত শুনি পিনে সেইখিনি খোলাখন নমালে আঠি বিহু তাৰপৰা নমাই গ'লো নহয় তাৰপৰা দাইদেউ শুই সাৰ পালে নহয় ল'ৰাখিনি সান্দহখিনি ক'লৈ গ'লগৈ তাৰপৰা আমাৰ ঘৰ পালেগৈ আমাৰ পিতা আকৌ সৰুকাই বুলি কয় কাই এই ছোৱালীখিনি ইয়ালৈ আহিলে নি নাই অহা বোলে তাৰপৰা লাহেকৈ গৈ পিনে দুৱাৰখন মেলি এনেকৈ খোলা পাতি ক'লৈ গৈছিল জানিছোঁ বিহু কৰিবলৈ গৈছিলে ৰাতি পলাই যাওঁ আগতে বিহু ক'বলৈ নিদিয়ে বিহু ক'বলৈ কেলে নিদিয়ে বিহু ক'বলৈ বিহু কৰিবলৈ আকৌ ধিয়ৰি নহয় নেকি কেনেকুৱা আঠি বিহু চাবলৈ দিনৰ বিহু চাবলৈ কেনেকুৱা যাব জোকাৰি থাকেগে ন ল'ৰাবিলাকে জোকাৰি থাকেগে জোকাই বুলি নিদিয়ে এইপিনে আগৰ দিনত লং গুটি ডাল চানি সেইবোৰহে লং গুটি ডাল চানিবোৰ দিয়ে ন ওলালে বান্ধি ডাঙৰ এজন নচাচোন সেই নচাচোন এনেকে দলিয়াই দিয়া দেখে নহয় ঘৰৰ পৰা এজনীক মাৰিলে ডাঙৰ আমাৰ নিচাটো পিতাকেইটাই এনেকে মাৰি পেলাই নাকেদি তেজ ওলাই গৈ নাক ফুলা পিন্ধি আছে নাক ফুলি পিন্ধি আছিলে তেতিয়াও ষ্টাইলি আছিলে মানুহবিলাক আপোনালোকৰ দিনতো ষ্টাইলি আছিলে মানে মোৰ তলত পিন্ধা নাক ফুলৰ বাট আছে আপোনাৰ বাট আছে নি অকমানিকে আপুনিও ষ্টাইলি আছিলে নি গোটেইবোৰ আগৰ দিনৰ এতিয়া আগৰ দিনৰ ষ্টাইলো বেছি এভাগৰ আজিকালি বেছি আমাৰ সেনেকুৱা বৰ উৎপাতকৈ ষ্টাইল নাই আজিকালি গতে আগৰ দিনত নাই নহয় বৰবা আৰু ল'ৰাটোৱে বাটলৈ চাই থাকিবি আৰু পিতাইহে বহুত দূৰলৈ যায় সেই বদা কৰিবলৈ এনেকুৱা চেনুগুটি কেইটামান আনিব আৰু সেইকেইটাকে খাবি
তাৰপৰা এতিয়া আগতে চোলাবোৰ নহয় তেতিয়াও এজাতৰ এতিয়া আগতে বজাৰৰ পৰা কেলে কিবা কিবি শুনো নহয় আমি লজেন গুটি লজেন গুটিটো কি আছিলেনো সেইটো লজেন আমি দেখিয়ে নাপালোঁ আকৌ গানত গাই যে লজেন গুটি লজেন এনেকুৱা আকৌ লজেন সেইটো মটৰটো গোটেই আকৌ সেনেকুৱাই তাৰপৰা এদিনাখন মহৰটো চাবলৈ যাবি আৰু একেবাৰে কেনেকুৱা মহ ধুলাব এই কাইলৈ বোলে মহ ধুলাম দেই বুলি ক'ব ইফালৰ এটা আনিব সিফালৰ পৰা এটা একেবাৰে কিবা কিবি ঘঁহি থৈ নাচি থাকিব নহয় ধুলিব দেই অলপ মানুহ গোট খাই নেকি মহ ধুত চাবলৈ তাৰপৰা মোৰ ডাঙৰ নিচালৰ ঘৰ এটা বগা মহ আৰু এয়া দুগুটি আছে সন্দিকৈ ঘৰ এটা ইফালৰ পৰা একেবাৰে আশীৰ্বাদ দিব আৰু গোটেই মানুহ মাইকী মতা অখন পথাৰ ভৰতীয়া তাৰপৰা ইফালৰ পৰা সেইটো মেলি দিব এইফালৰ পৰা এইটো মেলি দিব একে খুন্দা আমাৰ সেই নিচালটোৱে সিটো মাৰি পেলায় একে খুন্দাই আৰু একে খুন্দাই মাৰি পেলালে ৰাইজে ইমান সৈধনি দিছে নে সেই মৰাটোকে একেবাৰে ঝুঁজিয়া আছে নে টুকুনে এনেকে মৰি আছে তাৰপৰা একদম বহুত সময়ত চেকুৰিলে আৰু সেইটো ৰাইজে সহায় এখন দিছে সহায় এখন বুলি ক'লে সহায় এখন কোনো পইচাখন দিছে মধু চাবলৈ যাওঁ আগৰ পাখি পইচা টকা 2 টকা সেনেকৈ দিছে আকৌ সহায়খন বাৰটা মানুহৰ নুনীয়া কুলিখনে এনেকুৱা মূৰটো কাটি স্কলকে নিছে খাবলৈ নুনীয়া একে খুন্দাই মাৰি পেলালে একে খুন্দাই সিপিনৰ পৰা একেবাৰে চেকুৰি আহিছে এইপিনৰ পৰা এইটো চেকুৰি গৈছে আচলত লাগি গ'ল মানে ন কেনেকুৱা খুব মৰম জান নহয় আগৰ দিনত আজিকালি সেই মহ যুঁজা যিটো প্ৰথা আছিলে সেইটো উঠাই দিলে চৰকাৰে সেইটো উঠাই দিলে আজিকালি মহ যুঁজ নাই নহয় নুযুঁজাই নহয় আজিকালি নুযুঁজাই গান গাব নি কি গান জানো কিবা গান গাম কৈছিলে যে গান গাব নি কিবা আমি এনেকুৱা মতা মানুহে গোৱা সেই গানবোৰ নহয় নহয় এটা বিহু গান বিয়া নাম মই কথা কেইটামান সুধিম আপোনাক কথা কেইটামান সুধিম দেই আপোনালোকৰ দিনত সোণবিলাক কিমান দাম আছিলে সোণৰ তোলা কিমান আছিলে সোণৰ মাছৰ এনেকুৱা কেও অকল ৰং থৈয়া 50 টকা 20 টকা লংথুয়া মানে কিনো লংথুয়া সৰু আকৌ অকমানে থুয়া পিন্ধা সোণৰ আকৌ আগৰ দিনত যে এই নাম যে গায় ভগতে ওলালে মাথোৱা মুখলে দুলিয়াই পাতিলে দোলা কাণত ঝিলিকিলে নৰা জাং ফাই গাতে গোমে চাঙৰ চোলা নৰা জাং ফাই তোমালোকে দেখিছিলা জানো আগতে আমাৰ পিতাইহঁতৰ বাপেকে পিন্ধা আমি দেখিছিলো নৰা জাং ফাই সেই নৰা জালি গোটেই দৰাই পিন্ধে আগত জাং ফাই জাং ফাই দৰাই পিন্ধে সেই এটি পিন্ধি পালো আগৰ দিনত তেতিয়াৰ পৰা আমি জানো আৰু নৰা জাং ফাই নৰা জাং ফাই জাতি জাং ফাই শিল জাং ফাই জাং ফাই কেও আকৌ সেই জাং ফাই কেও আগৰ এমাহডাল মান সেই কি বোলে থুৰীয়া টকীয়া মুখ এইডালহে একেবাৰে কাণৰ কিমান টকীয়া মুখৰ এইডালহে ঘেউ পিন্ধি বিহু কৰিবলৈ যায় তাৰপৰা আকৌ মোক দিয়াৰ পাছত আমাৰ ঘৰ সেই পালেঙি তাৰপৰা হেৰি কৰিলে টকীয়া মুখতো ভঙাই 3যোৰ ওলাইছে একেযোৰতে সোণৰ এইডাল নহয় 3যোৰ ওলাইছে আৰু তাৰপৰা 3জনীয়ে সিহঁতৰ যা যদি 3জনী নহয় সিহঁতক দিলে আৰু
তাৰপৰা মোলৈ নাই নহয় এতিয়া বৰ ডাঙৰ জাতি ডাং ফাই এযোৰ আছে বোৱাহঁতক হ'লে এই জাতি ডাং ফাই এযোৰ কয় বোলে তলে ওপৰে বোলে হেৰি সোণ খুৱাই পিনাইখিনি এনেকৈ তলে ওপৰে সৰুকৈ বোলে গৰাই আনিম বোলে সোণাই দিলেগৈ এতিয়া সোণাই আকৌ কৈ পিনাইখিনি বেচি দিলে নহয় বেচিলে আকৌ চিনি নাপায় আমাৰ নন্দাজনী ঘৰতে বেচি দিলে তাৰপৰা সেই নন্দাজনী শাহুৱেকে আই তই যে বোলে কৰিবলৈ দিছিলি কেইযোৰ বোলে আনিল মোক নাই মোৰ ঘৰত বোলে কেইযোৰ বন্ধক দিছিলি বোলে তাৰপৰা এযোৰ লৈ আহিলোঁগৈ আগৰ দৰা সদাব কাণফুলি পিন্ধিব ইয়াক দৰা সদোৱা মনে আছিলে শুনোৱে ইমানটোহে দৰা সদোৱা ইয়াত কাণফুলি পিন্ধা দৰা সজোৱা হাতী সজোৱা আচলতে বন্ধুসকল আমি ভিডিঅ'টো বনাইছিলোঁ বাহিৰত কিন্তু বাহিৰত মানে ৰ'দটো বহুত টানকৈ ওলাই আহিলে সেইকাৰণে আইতাক ক'লোঁ যে ভিতৰলৈ গুচি যাওঁ ভিতৰত গৈ পিনে ভিডিঅ'টো বনাওঁ বুলি সেইকাৰণে আইতাক ভিতৰলৈ লৈ আহিলোঁ আৰু ভিডিঅ'টো পুনৰ আৰম্ভ কৰিম এতিয়া আইতা আপোনালোকৰ দিনত সোণৰ দামটো ভালকৈ বুজি নাপালোঁ এনেই তোলা হিচাপে কিমান হ'ব দাম তোলা হিচাপো বেছি নকৰোঁ 1 তোলাত 50 টকা 80 টকা 60 টকা এইডালহে যদি আমাৰ ওপৰত চেন লওঁ দুপেচীয়া 20 টকা এটা দিলে হৈ যাব আজিৰ দিনত এইটো হাতৰ হয় নাই এতিয়া হাতৰ এতিয়া আপোনাৰ 1 তোলা সোণৰ দাম 90,000 মান হ'ব প্ৰায় এতিয়া 90-80,000 হ'ব এতিয়া পাচিলৈ পিনাইখিনি এইবোৰ আপেল আনিব বন পিঠা আনিব কিবা কিবি আনিব আমাক বাইহে আৰু খাওঁ আনিছোঁ মণি আনিছোঁ ৰবি বাই লৈ ল'ম সোণৰ তাৰপৰা ধান বা চাউল দিবা ধান বা চাউল দিলে মানে আপোনালোকক সোণৰ বস্তু দি দিয়ে এইটো ল'বিনে সেইটো বহুত দাম আছে বোলে ঐ চাউল বা ধান দিম সেই দি থৈ হ'ব বাই হ'ব এদিন আহিব ধান এখিনি বা চাউল এখিনি লৈ যাব হ'লে আৰু এই যে নাক ফুলা সোণৰ তলত পিন্ধা সোণৰ নাক ফুলা দিয়ে 20 টকা বাই এই নাক ফুলিটো কিমান লাগে বাই দে 20 টকা দিলেও হৈ যাব 20 টকাত নাক ফুলি সোণৰ আপোনালোকে কোনখন পৃথিৱীত আছিলে চাওক আৰু আমি এতিয়া কোনখন পৃথিৱীত আছো আপোনালোকে আগতে গাভৰু হৈ থাকোঁতে চাদৰ মেখেলা পিন্ধে নে বেলেগ কিবা কাপোৰ পিন্ধে মেখেলা আমি এইবোৰ কিবা কিবি আজিকালি পিন্ধা এইবোৰ স্কাৰ্ট চিস্কাৰ্ট এইবোৰ চিনিকে নাপাওঁ মেখেলা সৰু হৈ থাকোঁতে কোনোবা ইহাৰ লগতে অদখ লগাব আৰু তাকে চিলাই পিনাই দিয়ালে যাবি আৰু পিন্ধি আগৰ কথা মনত পেলাই এনেকুৱা মোক কেনেকুৱা লাগে আচলতে বন্ধুসকল ভাগ্য লাগিব এনেকুৱা এজনী আইতাৰ লগত যে মই কথা পাতি আছো এই আইতাগৰাকী বয়স হৈছে এতিয়া 104 বছৰ মানে বহুতৰে ভাগ্য লাগিব এনেকুৱা এগৰাকী আইতা আমাৰ ঘৰত থাকক বুলি ভাবিব কিন্তু আমাৰ ঘৰলৈ এই আইতা আহি থাকে আইতাসকল অকণ বেমাৰ হৈ আছিলে মোৰ ওচৰতে বেজী মাৰিবলৈ আহিছিলে আৰু মোৰ বেজী কালি গধূলিয়ে মাৰি দিলোঁ আৰু আইতাই মানে চুলাই খাই বহুতে ভাল পায় কিন্তু চুলাই কালি খাব দিয়া নাই কালি বেজী মাৰিছোঁ কাৰণে চুলাই খাব দিয়া নাই কালি চুলাই অকণ খাব নিদিলোঁ বেয়া পাইছে নি কেলৈ বেয়া মই নিজে কালি দিনটো তাই খোৱা বেজী মাৰিম বুলি ডিপুৱে মাতিছিলে ক'লে ডিপুৱে নাই ভালে আহিছিলে নাই চাহ অকণমান খাই দিলে চাহ অকণমান খাই চাহ তোমাক সেইকণ খাব নাজান দিলে গধূলিকে আকৌ বেজী মাৰিম বুলি ভাবি থৈছে আপুনি হয় নাই সেইকাৰণে নাই খোৱা আৰু বেজী মাৰিম কাৰণে মই কালি এক চেয়া পোৱা আনি দিলোঁ আৰু ধুনীয়াকৈ ভাতকেইটা খাই বেজী মাৰি কিনে ভৰাই দিলোঁ আৰু ৰাতিপুৱাই ভাবিলোঁ যে কি আইতা যেতিয়া আহিছে আমাৰ ঘৰলৈ আকৌ আইতাৰ ৰখাল কথা কিছুমান জানো আগতে মই এটা ভিডিঅ' দিছিলোঁ সেই ভিডিঅ'টোত গোটেই সম্পূৰ্ণ কথাবিলাক আমি গম নাপালোঁ সম্পূৰ্ণ কথাবিলাক নাজানিলোঁ গতিকে এইবাৰ আকৌ আহিছে যেতিয়া ভাবিলোঁ যে কি আইতাৰ লগত আকৌ নতুনকৈ এটা ভিডিঅ' বনাওঁ আৰু আইতা মুখৰ পৰা জানিবলৈ বিচাৰিলোঁ যে আগৰ দিনত আইতাহঁতৰ দিনত সোণৰ মূল্য কিমান আছিলে
সোণৰ তোলা কিমান আছিলে আৰু আইতাই ধুনীয়াকৈ কৈছে যে কি আগতে সোণৰ তোলা আছিলে এক তোলা সোণৰ মূল্য আছিলে 50 বা 60 টকা। তেতিয়াহ'লে চাওক আপুনি সেইখন দুনীয়াৰ কথা ভাবক আৰু আজি আমি থকা দুনীয়াখনৰ কথা ভাবক, কিমান আকাশ পাতাল মানে পাৰ্থক্য। আচলতে সেইবিলাক কথা সাধু কথা আছিলে। দিনততো স্কুল আছিলে। আমাৰ দিনৰ ল'ৰা দিনতে স্কুল নায়েই আকৌ, অকল দুদিন স্কুললৈ যোৱা মোৰ। অকল দুদিন গৈছিলে অকল দুদিন সিহঁতি নাযায়, অকলে কেনেকৈ যাবি? বহুত দূৰত হাবি বাট দুদিনত কি শিকিলেনো আপুনি? এইবোৰ আপুনি কিটো শিকিম এতিয়া ভাবি চাই মই এইবোৰ আকৌ এজনী যে বোলে পঢ়া হেঁতেন বৰ চোকা হ'লহেঁতেন দেই, কেনেকৈ যাবি হাবি বাট ইমান ভয় লাগে। বাঘে এটা মাৰিলে আকৌ স্কুললৈ যোৱা স্কুল যাওঁতে নহয়, এই পথাৰত শাওণমহীয়া হাল বাবলৈ গৈছিলে, বোলে হাবিৰ পৰা বৰ ঢেকীয়া পতীয়া বাঘ এটা ওলাই আহিলে, পথাৰেদি হালোৱা খালে ইপিনে সিপিনে হাই হুই মাৰি দিলে, সেই বাঘটো বাঘ দোকানে আছে তাতে সোমালে। তাতে সোমালে, ইপিনে ঢেৰ পানী হৈছে, নাও আলি এটা ছিগিলে, নাওখন এনেকৈ পাতি থৈছে, ইফালেও মাছ পৰিছে ইফালেও মাছ পৰিছে, গোটেই গাঁও মানুহে খালৈ ধৰিছে। তাৰপৰা সেই এটাই আকৌ সেই নাওখন ধৰাই আছে বৰপুখুৰী বুলি কোৱাত, মাছ শুকুৱাবলৈ। নহয় আমি মাছ শুকুৱাবলৈ কচু আনিবলৈ গৈছিলোঁ, সি আকৌ নাওখন ধৰাই আছে। আমাক কৈছে ল'ৰা বাঘটো সোমালে নহয় সেয়া বাঘ ঢকানি আলিত, সেই বাঘৰ বোলে পিয়াঙটো কাটোগৈ ব'ল যাওঁ বোলে, নাওখন ধৰাই। আমি আকৌ যাম, তই যা আমি নাযাওঁ বোলো। তাৰপৰা গ'ল আৰু এনেকৈ ধৰিছেগৈ। আওকে ধৰিলেই নহয়। তাকে ধৰিলে? তাকে নাই আকৌ ধৰিলে, ধুইও গৈ আছে ন, ধৰিলে নহয়। বাগৰি আহিলে আৰু হাতখন ভাঙিলে গোটেই বাগৰি এদাই আৰু বাঘটোৱে নেখালে? ক'নো বাগৰি আহিলে মানুহে কাও কৈছে নহয়, শুনি পিনাই গ'ল আৰু দোলাখনত ঘৰলৈ তুলি আনিছেগৈ মানুহ। তেতে ৰঙা হাতখন এতিয়া মৰালৈকে এনেকুৱা কৰিয়ে থাকিলে। তেতিয়াই নমৰিলে মানে? তেতিয়াই নমৰিলে? এইবোৰ নাম খাই গাং দেই। আগৰ বিহু নাম খাই গাওঁ। আগতে আপুনি গাইছিলে আকৌ, নোগোৱা এটা গাওক আজি নোগোৱা এটা গাওক। সেই গাইছিলোঁ, সেইকাৰণে নাই গোৱা। আপুনি গাওক। নাই গোৱা। আপুনি যিটো গাব লৈছে গাওক বা। আগৰ দিনৰ বিহু নে? আগৰ দিনত নাকো। চতে কৰি মনা জান বহাগে পালেহি মনা জান ফুলিলে ভেবেলি লতা হে মনা জান দেখিবলৈ এনে ভাল চুমাছ ছিঙি দিম গাল। আগতে ল'ৰা ছোৱালী পলাই আনে নাই? আজিকালি যে পলাই যায়গে ছোৱালীবিলাক। পলাই যায় আগতে সেনেকে পলাই নাযায় বৰকে। আগতে ধৰি নিয়ে ছোৱালী ক'বালৈ ফুৰিবলৈ গ'লে। ক'ৰবাত এজনী দুজনী সেনেকে আৰু ধৰি এজনী ধৰি নিলে ক'ৰবাত হাবি থওঁতে বেটৰ চুলি চুলি ছিঙিলে। আমাৰ দিনত চকুলি ভাৰ আনে বঙালীয়ে। চকুলি ভাৰ আনিব, জোৰোণ দিবলৈ চকুলি ভাৰ আনিব। আকৌ বিয়া দিনাখন কিবা কিবি অগৰং বগৰং সেইবোৰ কাপোৰ কানি আনিব ছোৱালী সজাবলৈ, ল'ৰা সজাব, ছোৱালী সজাব চকুলি ভাৰ আনিব। বন্ধুসকল, এয়াই আছিলে আমাৰ 100 বছৰ পাৰ কৰা আইতা। আগতে মই ভিডিঅ' এটা দিছিলোঁৱেই। আজি ভাবিলোঁ পুনৰবাৰ আহিছে যেতিয়া মই পুনৰবাৰ ভিডিঅ' এটা বনাই পিনে আপোনালোকলৈ প্ৰেৰণ কৰোঁ, আপোনালোকক সহায় জনাব বুলি আশা ৰাখিছোঁ। আৰু বন্ধুসকল, এইটোৱে আছিলে আজি ভিডিঅ'টোৰ পৰা বিদায় ল'ব লাগিব। গতিকে নতুনকৈ যিসকলে চাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, কাৰণ এনেকুৱা এজনী আইতা মানে 100 বছৰ পাৰ কৰা এনেকুৱা আইতা মানে লগ পাবলৈ, সঁচা কথা ক'বলৈ গ'লে লগ পাবলৈ ভাগ্য লাগিব। কাৰণ মোৰ ঘৰলৈ আহিলে যেতিয়া মই ভিডিঅ'টো বনাই আপোনালোকক প্ৰেৰণ কৰিছোঁ, আপোনালোকে সহায় জনাব। আৰু বহুত জেগাতে মানে এনেকুৱা ইমান বয়সীয়াল আইতা নাথাকে। আমাৰ সৌভাগ্য যে আমি এনেকুৱা এজনী আইতা আমি সদায়
লগ পাই থাকোঁ। তেতিয়াহ'লে বন্ধুসকল আজি ভিডিঅ'টি ইমানে আছিলে। আজি ভিডিঅ'টিৰ পৰা বিদায় ল'ব লাগিব। আৰু নতুনকৈ যিসকলে চাই আছে মোৰ ভিডিঅ'টি তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই বাই।